ভালকৈ নাজানে যে আমাৰ প্ৰগ্ৰামটো কি হয় চাগে। চ' আমাৰ প্ৰগ্ৰামটো কি হয় মানে প্ৰগ্ৰামটো আছিলে যে আমাৰ কেনেকুৱা মানে আমাৰ ইনকাম কেনেকুৱা কৰিব পাৰোঁ, ক'ৰ পৰা কৰিব পাৰোঁ। তাৰপিছত কি হৈছে আমাৰ ইনক্লুচিভৰ ওপৰত মানে কেনেকুৱা এক্সপেঞ্চেছ কিমান কৰিব লাগে, তাৰে ইনকামৰ পৰা কিমান ছেভিং কৰিব লাগে সেইটোৰ ওপৰত। তাৰপিছত এতিয়াৰ কি হৈছে আমাৰ ৰেচিলিয়েঞ্চৰ ওপৰত মানে কেনেকৈ 01651432 আঁচনিৰ নাম কি? এই আঁচনিৰ নাম হৈছে মই প্ৰগতি আৰু RGVN আৰু ক্ৰিচিল ফাউণ্ডেশ্যনে লগ লাগি এই আঁচনিটো চলাই আছে। আৰু এই আঁচনিটো আমাৰ 2015 পৰাই চলি আছে এতিয়ালৈকে। আৰু এই আঁচনিৰ মেইন গ'লটো হৈছে আপোনাৰ ফাইনেন্সিয়েল লিটাৰেচি, ফাইনেন্সিয়েল ইনক্লুচিভ আৰু এই 2024 যোনটো আমাৰ ফেজটো হৈছে মই প্ৰগতি 2.4। এই তাৰে যোনটো মেইন গ'ল হৈছে ফিনেন্সিয়েল ৰেচিলিয়েঞ্চৰ ওপৰত। আৰু এই মিটিংটো হৈছে আপোনালোকৰ এংগেজমেণ্ট এণ্ড এৱেৰনেছৰ ওপৰত। আমাৰ ষ্টেকহোল্ডাৰ বাইদেউ আছে ইয়াত, তেওঁলোকৰ ডিপাৰ্টমেণ্টত কিমান কি আঁচনি গভৰ্ণমেণ্ট আঁচনি আপোনালোকৰ ওচৰলৈকে আহি পোৱা নাই, তেওঁলোকে আজি আপোনালোকক জাগ্ৰত কৰিব। আমাৰ পোষ্ট অফিচত কি কি আঁচনি আছে, কি কি আমি কৰিব পাৰোঁ পোষ্ট অফিচৰ থ্ৰুৱেদি, আৰু আমাৰ এগ্ৰিকালচাৰ বহুত স্কিমছ আছে আমাৰ আপোনালোকৰ কাৰণে। তো সেই স্কিমছবোৰ কি কি স্কিমছ আছে, আমি কেনেকৈ টিভিত দেখোঁ বা পেপাৰত পঢ়োঁ বা লোকৰ ম্যাদী মানে নহয়। তো তেওঁলোকে যদি ডাইৰেক্ট আপোনালোকক জনাই দিয়ে, জাগ্ৰত কৰে যে কি কি আঁচনি এতিয়া এগ্ৰিকালচাৰ চলি আছে আপোনালোকৰ কাৰণে, তো তেওঁলোকে আপোনালোকক আজি জনাব। সেইটোৱে আমাৰ মেইন উদ্দেশ্য হৈছে আমাৰ এই মিটিংখনত। আৰু মই প্ৰথমতে সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ এই প্ৰগ্ৰেমত অহাৰ বাবে। আজি আমাৰ যিটো কমিউনিটি লেভেল এংগেজমেণ্ট এণ্ড এৱাৰনেছ মিটিং আছিলে, এই মিটিঙৰ উদ্দেশ্য হৈছে যিহেতুকে আমাৰ ধুবুৰী ডিষ্ট্ৰিক্টৰ 4টা ব্লকত আমাৰ সখীখিনিয়ে 82পাৰা ব্লকত আমাৰ 40গৰাকী সখী আছে। এই সখীখিনিয়ে টোটেলি ভলণ্টাৰীলি কাম কৰি আছে নিজৰ নিজৰ গাঁৱত। তো ইহঁতে যিখিনি কাম কৰি আছে সেই কামৰ ওপৰত ইহঁতে কি পাই আছে, এটা বেনিফিট পাই আছে। তো ইহঁতৰ কি হৈ যায়, কেতিয়াবা ড্ৰপ হৈ যায়, কাম ইনকাম ড্ৰপ হৈ যায়। তো এই বস্তুটো যাতে ড্ৰপ নহয় সেইকাৰণে আমি বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত লগ লাগি আমি এটা এংগেজমেণ্ট এণ্ড এৱাৰনেছ মিটিং অনুষ্ঠিত কৰোঁ, যাৰ যোগেদি আমাৰ সখীসকলে আজি যেনেকুৱা আমাৰ বিভিন্ন বা কেইবাটাও ডিপাৰ্টমেণ্টৰ পৰা ছাৰ বাইদেউসকল আহিছিল, ইহঁতে যিখিনি কথা ক'লে সেইখিনিৰ পৰা আমাৰ সখীখিনিয়ে বহুতখিনি আগবাঢ়ি যাব পাৰিব, বেনিফিচিয়াৰী গাঁৱৰ পৰা লৈ আহিব পাৰিব আৰু সিহঁতেও ভাল এটা ইনকাম কৰিব পাৰিব। এইটো আশাৰেই আমি আজি আমাৰ এই এংগেজমেণ্ট মিটিং, এৱাৰনেছ মিটিং আমি এৰেঞ্জ কৰিছিলোঁ। ইয়াৰ জৰিয়তে গাঁও অঞ্চলত বা সখীসকলৰ জৰিয়তে ৰাইজে কেনেকুৱা ধৰণৰ উপকৃত? এইটো কথা ক'বলৈ গ'লে মই 2 বছৰ আগত যাব লাগিল। এইকাৰণেই 2 বছৰ আগত যাব লাগিল। মই যেতিয়া ধুবুৰী ডিষ্ট্ৰিক্টৰ এই 4টা ব্লকত প্ৰথমতে মই প্ৰগতি প্ৰগ্ৰেমটো চলাব ধৰোঁ বা ষ্টাৰ্ট কৰোঁ, তেতিয়া আমাৰ মানে সিমান এটা হোৱা নাছিল, সঁহাৰি পোৱা নাছিলোঁ। আমি ভিলেজাৰৰ পৰা, গাঁওবাসীৰ পৰাও সঁহাৰি পোৱা নাছিলোঁ, প্লাছ আমাৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ পৰাও আমি কোনো ধৰণৰ সঁহাৰি পোৱা নাছিলোঁ। কিন্তু লাহে লাহে আমি যেতিয়া গাঁৱে গাঁৱে বিভিন্ন জায়গায় বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত লগ কৰিছোঁ, ইহঁতক আমাৰ প্ৰগ্ৰেমৰ বিষয়ে বৰ্ণনা কৰিছোঁ, সিহঁতৰ পৰা আমি বহুতখিনি সঁহাৰি পাইছোঁ। আৰু আমাৰ সখীসকলে যেতিয়া 1, 2, 3টা কাম কৰি ছাকচেছ হৈছে, তেতিয়া আমাৰ গাঁওবাসীয়ে আমাৰ সখীখিনিক এটা বিশ্বাসৰ হাতে আঁকোৱালি লৈছে আৰু সিহঁতে বহুতখিনি উপকৃত হৈছে। তো প্ৰথমতে আমি যিখিনি প্ৰথম ষ্টেজ আমাৰ যেতিয়া আছিল মই প্ৰগতি, তেতিয়া আমি সেইটো পোৱা নাছিলোঁ।
তো এতিয়া আমি প্ৰত্যেক বছৰে এৱাৰনেছ মিটিং আমি কৰি আছোঁ, এংগেজমেণ্ট মিটিং আমি কৰি আছোঁ। ইয়াৰ ফলতো কি হৈছে, আমাৰ ডিপাৰ্টমেণ্টবিলাকে আমাক সহায় সহযোগ কৰি আছে, তাৰ ফলতো আমি বহুতখিনি আগবাঢ়ি যাব পাৰিছোঁ। আৰু বিশেষকৈ আমাৰ গাঁৱৰ যিখিনি দৰিদ্ৰ ৰাইজ আছে, সেইখিনি বিভিন্ন স্কিমৰ দিশত হওক, বিভিন্ন ছাৰ্ভিচৰ দিশত হওক, যিকোনো ডকুমেণ্টৰ দিশত হওক, বহুতখিনি সিহঁতে উপকৃত হৈছে। অনাগত দিনত আপোনালোকৰ এনেকুৱা ধৰণৰ হেৰি থাকিবনে? এতিয়া এইটো ক'ব গ'লে সম্পূৰ্ণ এটা স্কিম হয়, এইটো সঁচা কথা ক'বই লাগিব। আমাৰ সখীবিলাকে আমি যিমান দিনলৈকে ধৰক ভাল কাম কৰি থাকিম পাব্লিকৰ হৈ, আপোনালোকে এইটো জানে, পাব্লিকৰ হৈ ভাল কাম কৰি থাকিম মানে কি আমাৰ আয়ু বাঢ়ি যাব। আৰু যদি আমি কাম নকৰোঁ, ছাৰ্ভিচ দিব নোৱাৰোঁ, অট'মেটিকেলি যিকোনো প্ৰগ্ৰেম মানে ফেইলাৰ হৈ যায়। তো মই মানে আমাৰ সখীসকলক লৈ আশা কৰোঁ, আমাৰ সখীসকলে ভাল কাম কৰি থাকিব আৰু আমাৰ প্ৰগ্ৰেম চলি থাকিব বুলি মই আশাবাদী।